এজেণ্ট নহয়, কংগ্ৰেছত এজেণ্ট কিয় থাকিব? ভাইটি আছে, ভণ্টি আছে, বাইদেউ আছে, খুৰা আছে। মই কংগ্ৰেছত 22 বছৰ থাকি অহা নাই জানো? এইটো আপোনালোকে ক'লে সম্পৰ্কটো টুটি যাব নেকি? মোৰ ল'ৰা ছোৱালী চবটো কোনোবা নহয় কোনোবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে। গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক, বোলে ই থাকিলে আমাৰ ডাউট, তাক বাদ দি দিয়ক, আৰু এটা ওলাব। ইটোক বাদ দি দিয়ক, আৰু এটা ওলাব। ইটোক বাদ দি দিয়ক, আৰু এটা ওলাব। গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব, তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। বহুত ডাঙৰ মানে গ্ৰীপ আছে, কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া, ময়ে MLA বনোৱা। গতিকে কাৰোবাক ময়ে কলেজত ছিট দিয়া, কাৰোবাক ময়ে কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া, কাৰোবাৰ বৌয়েকক চাকৰি দিয়া, কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ। গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব? আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱাৰ কাৰণে কংগ্ৰেছবিলাকেই বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে। ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল।